নমস্কাৰ, মই জ্যোতিষী অৰুণৰঞ্জন শৰ্মা জুলাই মাহৰ মাহিলী ৰাশিফললৈ স্বাগতম জনাইছোঁ। জুলাই মাহৰ মেঘ ৰাশিৰ জাতক জাতিসকলৰ বিষয়ে জানো আহক। মেঘ ৰাশিৰ অধিপতি হ'ল মঙল। গতিকে এই মাহটো মেঘ ৰাশিৰ কাৰণে বিশেষভাৱে শুভ। আৰু মেঘ ৰাশিৰ নক্ষত্ৰ হ'ল তিনিটা, 1, 2, 3। 1 নম্বৰ হ'ল অশ্বিনী নক্ষত্ৰ, 2 নম্বৰ হ'ল ভৰণী নক্ষত্ৰ, 3 নম্বৰ হ'ল কৃত্তিকা নক্ষত্ৰ। 1, 2 নক্ষত্ৰটো মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে ভাল। 3 নম্বৰ নক্ষত্ৰটো অকণমান বেয়া পৰিছে, গতিকে চক্ৰত পৰিছে। চক্ৰত পৰিলে মেঘ ৰাশিৰ জাতক জাতিকাসকলে আমি ছাতি দান দিবলৈ কওঁ। গতিকে ছাতি এটা তেওঁলোকৰ উপযুক্ত তিথি বাৰ নক্ষত্ৰ চাই তেওঁলোকে দান দি দিব পাৰে। আৰু মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ শনিৰ দৃষ্টি বৃষ, কন্যা আৰু ধনু ৰাশিত পৰিছে। গতিকে তেওঁলোকৰ কিছু ভাল হ'ব, কিছু তেওঁলোকৰ সমস্যাৰো সৃষ্টি হ'ব। আৰু বৃহস্পতিৰ দৃষ্টি তেওঁলোকৰ তুলা ৰাশি আৰু ধনু ৰাশি আৰু কুম্ভ ৰাশিত পৰিছে। ঠিক তেনেধৰণে তেওঁলোকৰ কিছু ভাল হ'ব, কিছু সমস্যাৰো সৃষ্টি হ'ব। ৰাহুৰ দৃষ্টি মিথুন, তুলা, সিংহ আৰু মীন ৰাশিত পৰিছে। গতিকে মিশ্ৰিত তেওঁলোকৰ ৰিজাল্ট পাব। মঙলৰ দৃষ্টি মিথুন ৰাশি, কন্যা ৰাশি, তুলা আৰু কৰ্কট ৰাশি আৰু বৃশ্চিক ৰাশিত পৰিছে। কিছু ভাল ফল তেওঁলোকে লাভ কৰিব। মেঘ ৰাশিৰ দ্বাদশত যিহেতু শনি আছে, শনি দ্বাদশত থাকিলে চাৰে ছাতিও যিহেতু চলি আছে, গতিকে তেওঁলোকৰ সাৱধানে চলা ভাল এই ৰাশিৰ জাতক জাতিকাসকলে। আৰু উপযুক্ত বিধি বিধান সহকাৰে তেওঁলোকে শনি অমাৱস্যা বা তেনেধৰণৰ কোনোবা এটা ভাল নক্ষত্ৰ চাই তেওঁলোকে দান দক্ষিণা কৰিলে সুফল লাভ কৰিব। একাদশত তেওঁলোকৰ ৰাহুটো আছে পজিশ্যন লৈ, গতিকে খুব ভাল ফল প্ৰদান কৰিব। অৰ্থ উপাৰ্জনৰ পথ সুগম কৰাব। আকস্মিকভাৱে ধন লাভৰ সম্ভাৱনাও আছে। আৰু দ্বিতীয়ত শত্ৰু ধন সম্পদ, দ্বিতীয়ত শত্ৰু নাশ হ'ব, ধন সম্পদ লাভ হ'ব। তৃতীয়ত বৃহস্পতিয়ে তেওঁলোকৰ ভাতৃসকলক যথেষ্ট পৰিমাণে শক্তিশালী কৰিব। আৰু পঞ্চমত কেতু যিহেতু বহি আছে, প্ৰেম পণত তেওঁলোকৰ বিচ্ছেদ হ'ব পাৰে। প্ৰেমত তেওঁলোকে প্ৰতাৰণা হোৱাৰ সুযোগ আছে। আৰু বিশেষকৈ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ লগতে জুলাই মাহত কিছুমান গুৰুত্বপূৰ্ণ দিন আছে। এই গুৰুত্বপূৰ্ণ দিনসমূহ হ'ল, এটা অমাৱস্যা তিথি মঙলবাৰে পৰিছে 29 আহাৰ 14 জুলাইত। এইটো অমাৱস্যা তিথি পালন কৰিব পাৰে। বৃহস্পতিবাৰ 16 জুলাই জগন্নাথ যাত্ৰা আছে। ডাঙৰ উৎসৱ ভাৰতবৰ্ষৰ উৰিষ্যাৰ পৰা আৰম্ভ হয়। আৰু এটা পূৰ্ণিমা তিথি আছে 29 জুলাই বুধবাৰে 12 শাওন গুৰু পূৰ্ণিমা। এইটো পালন কৰিলে ভাল ফল লাভ কৰিব। মেঘ ৰাশিৰ জাতক জাতিকাসকল মোটামুটি তেওঁলোকৰ এই জুলাই মাহটো খুব ভালেই দেখা যায়। আৰু কিছু পৰিমাণে তেওঁলোকে সাৱধানে চলাটো উচিত।